কেনেকৈ হাঁহ কৈছোন তহঁতৰ হাঁহ কেনেকৈ হ'ল কি এইটো একচুৱেলি এইটো অকল মোবাইলৰ নহয় জানো গোপ্ৰ'টো বেলেগ এইটোতে হৈ যায় কৈছো না কি কিনে দেখা আৰু ইয়াত দাদাই স্পাইচিয়েল পটেটো বনাই আছে মানে দীঘলী পুখুৰী বাদহে ওলছিল বস্তুটো এতিয়া সমগ্ৰ অসমতে নমস্কাৰ গাইছ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আপোনালোকে মোৰ ব্লগটো চাই কেনে পাই জনাবচোন আৰু পালি মই ৰেগুলাৰ ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকৰ ৰেগুলাৰ ভিডিঅ' লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাইছ এইফালে আহিলোঁ এতিয়া গুটিহঁতৰ ঘৰত মানে গুটিহঁতৰ ঘৰৰ কাম চলি আছে পুৰা আৰু ঘৰৰ কামনো কিমান আগবাঢ়িছে আপোনালোকক দেখুৱাই আছোঁ এইফালে এইগিলা কি আনিছে এইগিলা তহঁতৰ ঘৰত মেচিন দেখোঁ এয়া মেচিন তোৰ খবৰ ভাল না তহঁতৰ ঘৰটো চাওঁচোন কিমান বনাইছে আছো নাই আৰু এইফালে উঠি আহিলোঁ গুটিহঁতৰ ঘৰৰ ওপৰত আৰু মানে ইয়াত পুৰা ৱালগিলা হৈছে ছাইডৰ আৰু এইবিলাক ফ্ৰেমগিলা আজি মানে ফিটিং কৰিছে আজি ফ্ৰেম হ'ব নে আমাৰ ফ্ৰেমকেইটা উঠিব কেইটা দুটা ফ্ৰেম হ'ব না তাতে এটা ফ্ৰেম হ'ব দুটা সেই নালিবি এইটো কাৰ ৰুম আমাৰ গুটিহঁতৰ এইটো গুটি ৰুম নেকি এইটো গুটি নহয় এইটো পিংকি ৰুম পিংকি ই নাখে নহয় এটা এই নাই ইয়াক এটা নাখেতো এই নাপায় নহ'ব আৰু এইটো মোৰ ৰুম ডাঙৰটো এইটো পিংকিৰ ৰুম আৰু ইয়াৰ ৰুম নাই ইয়াতে আৰু গাইছ ইয়াৰ ৰুম নাই দেই ইহঁতৰ ঘৰ এইটো ঘৰ নহয় আৰু এইফালে আছোঁ এতিয়া ঘৰত আৰু আমাৰ মায়ে আছে তামোল কাটি পেলাই অ' মাই তামোল কেইটা ক'ত পৰা আনিছা পুত থৈছিলি বা পুত থৈছা কি হৈছে মনা কি কৈছা কি দঠি আমাৰ কি কৈছে এইগিলা মনাই উঠছি আৰু মানে কি হ'ল আমাৰ মানে ভাগিটা খাই ঠিকে খান তামোল খাইছে মানে আমাৰ অসমীয়াৰ পৰম্পৰা তামোল খান মেইন তাৰমানে না আৰু গাইছ এইবাৰ আহিলোঁ মানে আইহঁতৰ ঘৰত আই মানে পুৰা গুড়া চাৰি আছে আৰু এইফালে গুটিয়া কাম কৰি আছে কিবা হা কি কাম কৰিব দিছা হা গুড়া চাব দিছা বোলা এই গুড়া চাব দিছি এই হাঁহক দিওঁ মানে আৰু খালত দিলোঁ মাছকেইটা ডাঙৰ হ'লে আৰু এইফালে মানে আমাৰ মায়ে হাঁহক আধা দি আছে আমাৰ মাইকেইজনী হাঁহ এইকেইটাই নে কেইটা আছে হাঁহ 8টা হাঁহ আৰু পুৰা 8টা হাঁহ আধা দি আছে হা অ' মা গুটিয়ে কৈছিলোঁ সিহঁতৰ হাঁহ বুলি তহঁতৰ হাঁহ নেকি কেনেকৈ হ'ল তহঁতৰ এই কি মাই এহঁতৰ হাঁহ কেনেকৈ হ'লে মাই হা কি কৰিলা ছিঙিলা জোৰাই দি বুলিছোঁ জোৰাই দি তহঁতৰ হাঁহ নহয় এনে ওপৰতে সি দাদাকেইটাৰ কাৰ হাঁহ বুলিছা তই আমাৰ হাঁহকেইটা তহঁতৰ হাঁহ কেনেকৈ হ'ল কৈছোঁ তই কেনেকৈ হাঁহ কৈছোন তহঁতৰ হাঁহ কেনেকৈ হ'ল কি তোৰো মূৰা ভাঙি দিম যাই আছো মানে কাজি টেঙা আনবা লাগি যিহে গৰম দি আছে বা ইয়াকো উঠবা লাগে বোলো গুটিক সিও যাব মোৰ লগত তাৰমানে কাজি টেঙা আনবা লাগি আৰু ইহঁতে এইফালে গুটি মাকো গৈছে এই গৰমত কাজি টেঙা খালি বিয়াত এটা এনাৰ্জি পায় সেইকাৰণে নিবা আহিছোঁ এই তলকেইটা পকা কেইটা লৈ এই সৰাকেইটা নালাগে হা মাকা লাগাই চাকা লাগাই মানে গাইছ এই গৰমতে কাজি টেঙা খাব লাগে বিৰাট ভাল এই সিয়া বোলে মাথাই ঘূৰালে কাজি টেঙা চিঙোতে মাথা ঘূৰাল আৰু গাইছ এতিয়া বৰ্তমান যাই আছোঁ মঙলদৈত আৰু মঙলদৈত এইটো কাৰণে যাই আছোঁ মোৰ মানে হেলমেটটো ভাংছি আৰু হেলমেট নাই যোৱাকালি গৈছিলোঁ হেলমেট আনবা আৰু মোবাইল আনবা কিন্তু মোবাইলটো আহিল হেলমেট নাহিল আৰু সেইকাৰণে আজি আকৌ যাব ল'ব মানে হেলমেট নহ'লে বিৰাট অসুবিধা হেলমেটটো আনবা লাগি আৰু এইফালে আমাৰ গুটি চাইছোন গাইছ গুটি ক'ত ঘুমি আছে এই চাহিয়ে ডাকি তোৰ সেইটো চাহিয়াকে চেচ কৰি দিওঁ ছটা নেনো নহয় মই এনেহে লৈছোঁ ছটা হৈ কাজে লেতেৰা হবি নে নহয় যা বা ছটা লৈ গ'লে সি আৰু এইফালে যাব হ'ল মোৰ লগত সঞ্জীৱ যাবি নে আৰু বিৰাট গৰম গাইছ ইয়াকো লৈ লৈছোঁ মানে একেলগে যাব ভাল নালাগেতো আৰু গাইছ এইফালে মঙলদৈ আহি পালোঁ মঙলদৈ আহি কিয়া মানে আজি হেলমেট নিবা আহিছোঁ সেয়া ইয়াৰ আগতে সোমাই দিছোঁ মানে দোকানখনৰ হেলমেট বেচিব লাগি এইটো দিছা নেকি এইটো ভাল লাগছে আৰু এই দাদাৰ দোকানত মানে এই হেলমেটটো বোলে ভাল লাগছে আৰু এইটো হেলমেট চেফটি হ'ব না দাদা কমফৰ্ট আছে কিন্তু বস্তু হা কমফৰ্ট আছে আৰু গ্লাছ এখনে নহয় জানো ৱাছ কৰিব পাৰি নে ভালে হ'ব পিছত খুলিব পাৰি আচ্ছা আৰু ফাইনেলি গাইছ এইটো হেলমেটে ল'লোঁ দে মানে এইটো মানে ধুবাব পাৰি বোলে মানে দামটো হ'ল 2000 টকা আৰু দাদাই অকণমান কমাই দিছে আৰু সেইকাৰণে ধন্যবাদ দাদা এই কমাই দিয়াৰ কাৰণে অলপমান আৰু এই হেলমেটটো লৈ ল'লোঁ
মানে হেলমেট নহ'লে বিয়া দিগদাৰী মানে গাড়ী চাড়ী চলা বিয়া দিগদাৰ এইফালে টাউন আহিবা ভয় লাগে আমাৰ গাঁৱতো ভয় লাগে মানে গৰু ছাগলী আগত পৰিলেও হেলমেটটো নহাকা পৰি মাথা ভাঙি যাব সেইকাৰণে মানে হেলমেটটো বিয়া দৰকাৰ আছিল আৰু এইটো হেলমেট ল'লোঁ ভাল লাগছি না মজা গ্ৰাফিক্সটো ভাল লাগছে মানে হেলমেটটো আনবক্সিং কৰিবলৈ মানে যিখন মানে পেপাৰ লাগি আছে সেইখন পেপাৰ এৰি দিব আৰু এইখন পেপাৰ এৰি দিয়াৰ লগে লগে এটা বেলেগ লুক আহিব মানে ক্লিন আহিব মানে গাড়ী লগত মিলা নাই গাইছ কিন্তু কথা লৈছোঁ আৰু হেলমেটটো মানে ভাল লাগছে কিবা এটা আৰু মানে গাইছ কি হ'ল হেলমেটটো ল'ব আহিলোঁ হেলমেটটো ল'লোৱে বাৰু আৰু মানে আৰু এটা বস্তু পচন্দ হ'ল মানে মটৰ ব্লগিং কৰি যে এই আগত যি ষ্টেণ্ডাৰ লৈ এটা ষ্টেণ্ড বুলি কয় এটা হেলমেট মাউণ্ট মই একচুৱেলি নাজানো ভালকৈ দাদাই ক'লা এইডাল মানে লগাই ল'লোঁ আৰু মানে কম দিনত এটা সৰু চাই মটৰ ব্লগিং কৰিম মোৰ বাইকখনে দিয়ে কৰিম ওচৰে পাজৰে আৰু এটা বেলেগ ওপৰত যাম আৰু এতিয়া মোবাইলটো ইফালে যাব দাদা অঁ আৰু এইফালে ফাইনেলি ফিটিং হ'ল মোবাইল খোৱাৰ পৰা হৈ গ'ল আৰু গপও খোৱা পাৰি ইয়াতে এই দাদাই দেখাই দিব আৰু এয়া এনেকৈ মানে ফিটিংটো হয় আৰু এইফালে মানে সঞ্জীৱে মোবাইলটো খুৱাই পেলাই টেষ্ট কৰি আহিছে কি হৈছে বা ৰাইডাৰ না ৰাইডাৰ লাগছি না ধন্যবাদ দেই আকৌ আহিম এইফালে খাওঁ নেকি এই দেখা ক'ত চাবা গাড়ীখন আনবা যিমান যাব লাগিব তাত ফুচকা দোকানত সিমানে যাব লাগিব অঁ মানে গাইছ কি হ'ল এই ফুচকা খাইছে আমি ফুচকা দোকান ইয়াতে থাকে অনিনা কিন্তু ইয়াতে নাই এই পুখুৰী পাত আছে মানে তাতে খাই আহোঁ মানে আৰু ফুচকা দোকান আহি পালোঁ কোনখনত খাবি ক এটা ফুচকা হ'ব ফুচকা হ'ব হা কেইটকা 10 টকা কেইটা টকা হা 7টা उसको पूछो ना कि कितने में देगा हाँ भाई ओ स्पेशल ओই বা আমাৰ মঙলাইটো হেৰি আহি গ'লে হা হয় ঠিকে আছে আৰু ইয়াত দাদাই স্পেচিয়েল পটেটো বনাই আছে মানে দীঘলী পুখুৰী বাদহে ওলছিল বস্তুটো এতিয়া সমগ্ৰ অসমতে লাগে কিমানকৈ বেচিছে এয়া 30 অঁ 30 ঠিকে আছে এই ফুচকা খাব আহিছোঁ অঁ নিশ্চয় আহিম আৰু গাইজ এতিয়া যাই আছোঁ আমি ঘৰত মানে বস্তুখিনি লোৱা হৈ গ'ল আৰু একবাৰ মানে হেলমেটত মোবাইলটো কৈ পেলাই যাই আছোঁ মানে আগত কি পৰ্ট আপোনালোকে চব দেখা পাব মানে ইনকে ললি হোৱাইটত আৰু মানে এইফালে মঙলৰ পৰা আহি থাকোঁতে মোৰ গাড়ীখন বিৰাট লেতেৰা হৈ আছিল আৰু সেয়া ৱাশ্বিং চেণ্টাৰত আহিলোঁ মানে গাড়ীখন অকণমান ধুব লাগিল আৰু মানে এইকেইদিন বৰষুণ দি আছিলতো সেইকাৰণে গাড়ীখন বহুত লেতেৰা হৈ আছিল আৰু ভাইয়ে ধুই আছে কেনে খবৰ আৰু ভালে নে আৰু পূৰা ই পানী মাৰি দিয়া লাগিছিল এইখন মানে অকণমান পানী মাৰি চিকচিকীয়া কৰি থওঁ মানে গাড়ীখন লেতেৰা হৈ থাকিলে নিজকে বেয়া লাগে গাইছ আৰু সেয়ে হ'লোঁ এতিয়া আৰু গাইছ আহি পালোঁ ঘৰ আৰু ঘৰ আহি বাইকখন থৈ লৈছোঁ মানে আৰু চিয়া আহিছে মোৰ লগত এইখিনি হা আৰু মানে চিয়া হেলমেটটো কেনেকুৱা হেলমেট এইটো হেলমেটে এইটো মানে কেমেৰা লগাব পাৰি ইয়াতে চিপ চাওঁ চিপ আনিছোঁ তহঁতে ভৰি খাবি দেই আৰু এইফালে গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু আমাৰ চিয়াই বোলে কিবা এটা খুৱাই কি খুৱাবি অঁ আনাৰাছ আৰু ইয়াৰ গাইছ আমাৰ লোকেল আনাৰাছ দেই পূৰা পকি আছে থেংক ইউ আৰু গাইছ এইফালে আহিলোঁ পাকঘৰত আছেই গুটি আমাৰ ঘৰত কিন্তু কাৰেণ্ট নাই আজি গাইছ ঐ কিহে পাইছে ইয়াক কফা চফা কামাৰিছে কি কৈছে চাহ পাবি আৰু মই ভাত আনি চাম কিহে পাইছে এই ই মানে বিয়াত সাংঘাতিক চলি এইটো ভাংচো মোক খং বুজা যোৱাকালি গৈছিলোঁ কিন্তু হেলমেটটো কিমান ল'লোঁ অকণমান অসুবিধা হ'ল